সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আজি সদৌ অসম ভিত্তিত ভাওনা একক সংক্লাপ প্ৰক্ষেপণৰ প্ৰতিযোগিতাৰ সভাখন আয়োজন কৰা উদযাপন সমিতিৰ সভানেত্ৰী সম্পাদিকাকে প্ৰমুখ্য কৰি যিসকল সদস্য আছে সকলোলৈকে মই শ্ৰদ্ধা নিবেদিছোঁ। আৰু আজি এই মঞ্চত যিসকলে প্ৰদৰ্শন কৰিবলৈ আহিছিলে, তেখেতলোকৰ অভিনয় দেখুৱাবলৈ আহিছিলে, তেখেতলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিচাৰক মণ্ডলী হিচাপে যি জ্যেষ্ঠ তিনিজনেই বিচাৰক কৰিছে, তেখেতলোককো মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু এই সভাতলি শুৱনি কৰি যিসকল ৰাইজ আছে, সকলোকে মই মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অকণমান পলম হ'ল, যিহেতু আজিকালি অকণমান সকামত ঘূৰি ফুৰোঁ, নাম কীৰ্তনতো থাকোঁ, সেইকাৰণে অকণমান পলম হ'ল। আগবেলা নাম আছিলে। এতিয়া আহি পাই মই যিকেইটা প্ৰগ্ৰেমত যিখিনি দেখিলোঁ, ভাৱৰীয়াসকলৰ যি ইমানে তেখেতলোকৰ সংক্লাপ অভিভাগ কৰিলে, সঁচাকৈ দেই, আমাৰ অসমীয়া সমাজখনত আমি উঠোতেও কৃষ্ণ, নামোতেও কৃষ্ণ। আমাৰ কৃষ্ণ অবিহনে আমাৰ কিবা আছে জানো? একো নাই কৃষ্ণৰ অবিহনে। কৃষ্ণৰ নাম লৈ যি ধৰণে অভিনয় কৰিছে তেখেতলোকে, যিখিনি তেখেতলোকৰ মনৰ যিধৰণে তেখেতলোকে ভাওনাৰ সংক্লাপ কৰে, সেইখিনি সময়ত তেখেতলোকৰ নিজৰ শৰীৰত, নিজৰ গাত এইখিনি যে অট'মেটিকলি আহি যায়, এনেকুৱা এটা অনুভৱ হয়। যিহেতু আজি মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাঞ্চালীৰ পৰা পাণ্ডৱৰ যিখিনি কথা শুনিলোঁ, ইয়াত যিখিনি কথা তেখেতলোকে ক'লে, এইখিনি আমাৰ উঠি অহা প্ৰজন্মৰ গোটেইখিনি আৰ্হি লৈ যিমান পাৰে আমাৰ অসমীয়া সমাজখনত আগবাঢ়ি যাব লাগে। কিন্তু অত্যন্ত হিচাপে আমি আগবাঢ়ি যাব লাগে। যিহেতু আমাৰ এই সমাজখনত আজি কিহে গ্ৰাস কৰিছে সকলোৱে বুজি পাইছে। সেই গ্ৰাস কৰাটো আমি আঁতৰাই নিবৰ কাৰণে এনেকুৱা প্ৰতিযোগিতাসমূহে এইখিনি পাতি থাকিলে আমাৰ মানুহবোৰৰ মনৰ পৰা এই ভাৱবোৰ যিহেতু আঁতৰি নাযায় কেতিয়াও। মই ভাবোঁ, মোৰ মনৰ ভাৱ কেতিয়াও আঁতৰি নাযায় এই ভাৱবোৰ। এনেকুৱা হয়, এওঁলোকে অশেষ কষ্ট কৰিছে, এওঁলোকে যিমান বাৰ দৌৰিছে, মোৰ বেয়া লাগিছে যে মহিলাখিনিয়ে এটা অনুষ্ঠান পাতিবলৈ হ'লে অলপ কষ্ট কৰিব নালাগে। আৰু বিশেষকৈ চবতকৈ অৰ্থৰ বৰ প্ৰয়োজন। অৰ্থ নহ'লে একো কামেই নহয়। এই অৰ্থৰ ক্ষেত্ৰতো তেখেতলোকে যেনেকুৱা ধৰণে যেন হাবাথুৰি খাইছে, যিধৰণে এই আজি অনুষ্ঠানটো পাতিবৰ কাৰণে, মাজুলীলৈ ল'ৰা ছোৱালীখিনি নিবৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু কেতিয়াও এটা কথা মনত ভাবিব নালাগে যে লাও পাতৰ তলত। হয়, সেইটোতো সদায় হয়, মহিলা সদায় এগৰাকী আশ্ৰয় লাগে। কেতিয়াও আশ্ৰয় অবিহনে আমি আগবাঢ়িব কেতিয়াও নোৱাৰোঁ। তথাপিতো আজি দিনত বহুত ক্ষেত্ৰত আমাৰ মহিলা আগবাঢ়ি গৈছে, আৰু তেখেতলোক আগবাঢ়ি যাওক। সদায় লগত আছোঁ আৰু সদায় থাকিম, ইয়াকে মই জনাই মোৰ দুআষাৰ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বহু ব্যস্ততাৰ মাজতো আমাক বহুমূলীয়া সময়কণ দিয়াৰ বাবে বাইদেউক পুনৰবাৰ ধন্যবাদ জনাইছোঁ।